স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। অৰুণোদয় 3.0 ৰ ওপৰত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। অৰুণোদয় 3.0 ৰ যিটো টকা হয় 20 ফেব্ৰুৱাৰী তাৰিখে ৰিলিজ কৰিম বুলি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 জানুৱাৰী তাৰিখেই ঘোষণা কৰিছিল আৰু লগতে এই আঁচনিখনৰ যিহেতু কেইবামাহো দিয়া নাই আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাও কৈছিল একেবাৰে এপ্ৰিল মাহলৈকে আমি অৰুণোদয় 3.0 ৰ টকা আমি 8000 টকা একেলগে দিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিল। তো কোনে কোনে এই টকা পাব, যদিহে আপোনালোকৰ কিছুমান ভুল থাকে এই আঁচনিৰ টকা পাবলৈ আপোনালোকে সক্ষম নহব। সকলোবিলাক আপডেট আমি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিছো। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াতে আপোনালোকে এটা আপডেট দেখিবলৈ পাইছে, নিউজ লাইভৰ যিটো চেনেল হয় তাত দিয়া হৈছিলে অৰুণোদয় হিতাধিকাৰী মহিলাসকললৈ সুখবৰ, অৰুণোদয়ৰ 8000 টকাৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনা। অৰ্থাৎ 8000 টকাৰ পৰিৱৰ্তে আপোনালোকক বৰ্ধিত কৰি দিয়া হ'ব আপোনালোকৰ ধনৰাশি। অৰ্থাৎ 8000 দিম বুলি কৈ আছিল, আপোনালোকে 9000 বা 10000 টকাও পাব পাৰিব পাৰে। অৰ্থাৎ এই কথা আপডেট দিছে নিউজ লাইভৰ ফেচবুকত আমি এই আপডেট পাইছিলো আৰু লগতে তাৰ তলত উল্লেখ আছে ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 ফেব্ৰুৱাৰীৰ সলনি মাৰ্চ মাহত দিয়া হ'ব বৰ্ধিত ধনৰাশি। 8000 সলনি বৃদ্ধি পাব পাৰে টকাৰ পৰিমাণ। অৰ্থাৎ 20 ফেব্ৰুৱাৰীৰ দিয়া নহবও পাৰে, মাৰ্চ মাহত দিয়া হ'ব আৰু লগতে 9-10 হাজাৰ টকা অৰ্থাৎ বৰ্ধিত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান ইংগিত দিব পাৰে। তো সেইকাৰণে এই আপডেটটো দিছিলে নিউজ লাইভৰ জৰিয়তে। তো এই কথা স্পষ্ট নহয় যে 20 ফেব্ৰুৱাৰীত আপোনালোকে টকাটো নাপাব, 20 ফেব্ৰুৱাৰীত টকাটো পাব পাৰে। ৱেবছাইটত কিন্তু কিছুমান আপডেট আহিছে, আপোনালোকে চাব পাৰিব। ডেছক্ৰিপশ্যনত যদি ক্লিক কৰে কিছুমান আপডেট আপোনালোকে ইয়াতে চাব পাৰে। 7 অক্টোবৰ তাৰিখে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে, 7 অক্টোবৰ তাৰিখে আপোনালোকে ফাৰ্ষ্ট পে'মেণ্ট পাইছিলে, তাৰপিছত ছেকেণ্ড পে'মেণ্ট আপোনালোকে 10 নৱেম্বৰত পাইছিলে আৰু থাৰ্ড ইনষ্টলমেণ্ট আপোনালোকে 10 ডিচেম্বৰ আৰু তাৰপিছত নেক্সট ইনষ্টলমেণ্ট যদি আপোনালোকে চাব পাৰে 20 ফেব্ৰুৱাৰী তাৰিখটো ইয়াতে উল্লেখ আছে আৰু অৰ্থাৎ 20 ফেব্ৰুৱাৰী তাৰিখে 11 বজাত আপোনালোকে এই টকা পাবলৈ সক্ষম হ'ব বুলি ইয়াতে উল্লেখ আছে। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এই আপডেটটো আপোনালোকে পঢ়ি ল'ব পাৰিব। আৰু তাৰপিছত উল্লেখ আছে তললৈ যদি স্ক্ৰল কৰে 3000 উইল বি প্ৰভাইডেড এজ এ বহাগ বিহু গিফ্ট অফাৰিং ফেষ্টিভ ছাপৰ্ট টু বেনিফিচিয়াৰী। অৰ্থাৎ বহাগ বিহুৰ উপলক্ষে আপোনালোকক 3000 টকা দিয়া হ'ব বুলি ইয়াতে উল্লেখ আছে। তাৰ তলত যদি চাবলৈ যায় দ্য ৰিমেইনিং 5000 উইল বি ৰিলিজ এজ 4 মান্থছ অৰুণোদয় এছিষ্টেন্স কভাৰিং পে'মেণ্ট ফ্ৰম জানুৱাৰী টু এপ্ৰিল। অৰ্থাৎ জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে আপোনালোকক 5000 অৰ্থাৎ অৰুণোদয় 3.0 টকা দিব। যিহেতু জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে টকা দিয়া নাই, তো জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে আপোনালোকৰ অৰুণোদয় 3.0 একেলগে টকাটো দিব। গতিকে আপোনালোকে 8000 টকা পাব পাৰিব বুলি ইয়াতে উল্লেখ আছে। আৰু কিছুমান আপোনালোকৰ যদিহে লিষ্ট চাব বিচাৰে এই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি চাব পাৰিব। নতুবা যিকোনো এটা ব্ৰাউজাৰ যদি আপোনালোকে অপেন কৰে ইয়াতে assampro.org চাৰ্চ কৰে, ওপৰতে যিটো ৱেবছাইট লিংক পাব তাত যদি ক্লিক কৰে, তাত ক্লিক কৰি ইয়াতে অৰুণোদয় 3.0 আছাম 2026ত যদি ক্লিক কৰে তেনেহ'লেও আপোনালোকে এই যিখন পেজ হয় পেজখন পাব পাৰিব। নতুবা ডেছক্ৰিপশ্যনত ডাইৰেক্ট ক্লিক কৰিলে ইয়াতে পাব পাৰিব এইখন লিষ্ট। আৰু ইয়াতে যিখিনি লিষ্ট হয় ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে বেনিফিচিয়াৰী লিষ্টসমূহ পাব পাৰিব। তো চেক কৰি ল'ব পাৰে ডেছক্ৰিপশ্যনত ক্লিক কৰি, নতুবা assampro.org চাৰ্চ কৰি। আৰু ইয়াতে কিছুমান আপডেট আপোনালোকে চাব পাৰিব কেতিয়া আপোনালোকে এই টকা পাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰুণোদয় 3.0 লেটেষ্ট আপডেট এটা হেল্প ডেস্ক নাম্বাৰ আছে। যদি এই হেল্প ডেস্ক নাম্বাৰটোত আপোনালোকে কল কৰে ইয়াতে দেখিবলৈ পাইছে 1800202625 এই নাম্বাৰ যদি কল কৰে আপোনালোকে অৰুণোদয় টকা কিয় পোৱা নাই বা কেতিয়া অৰুণোদয় টকা পাব পাৰিব তো তাৰ বিষয়ে জানিব পাৰিব। আৰু যদিহে আপোনালোকে যেতিয়া তেতিয়া কল কৰে তেতিয়াও নাপাব, ইয়াতে 10 বজাৰ পৰা 6 বজালৈকে কল কৰিব লাগিব অফিচ ৱৰ্কিং ডেইজত। তো এনেকুৱা ধৰণে আপোনালোকে চেক কৰি লওক সকলোবিলাক আপডেট ব্ৰাউজাৰত চাৰ্চ কৰি assampro.org।